মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক আলোচনা কৰিম গ'টোৰ 5 নম্বৰ পাৰ্টটো হেম সৰস্বতী প্ৰহ্লাদ চৰিত সম্পূৰ্ণ। এইটো হেম সৰস্বতী প্ৰহ্লাদ চৰিত সম্পূৰ্ণ। ইতিমধ্যে তোমালোকৰ এইবিলাক আলোচনা কৰা হৈছে 1-2 গ'টোৰ 1, 2, 3, 4। আজি মই আলোচনা কৰিম তোমালোকৰ হেম সৰস্বতী প্ৰহ্লাদ চৰিত সম্পূৰ্ণ। তো সময় অপচয় নকৰি প্ৰশ্ন আৰু উত্তৰবিলাকৰ যাওঁ। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু উত্তৰবিলাক ডিছকাছ কৰি দিওঁ। তো গ'টোৰ পাৰ্ট 5 প্ৰহ্লাদ চৰিত সম্পূৰ্ণ, আৰু ভিডিঅ'টো 6 নম্বৰ ভিডিঅ' হ'ব। ইয়াত 5 আছে, তোমালোকে ইতিমধ্যে জানা সেই কাৰণটো কি। আৰু এইটো হেম সৰস্বতীৰ দ্বাৰা ৰচিত অতি চমু উত্তৰ, মানে 1 মাৰ্কৰ প্ৰশ্নৰ উত্তৰবিলাক হ'ল প্ৰহ্লাদ চৰিত আৰু সৰগৰ সংবাদ। এই দুখন কাব্যৰ ৰচক কোন? হেম সৰস্বতী। হেম সৰস্বতীয়ে কাৰ পৃষ্ঠপোষকতাত কি পুথি ৰচনা কৰিছিল? হেম সৰস্বতীৰ ৰজা দুৰ্বল নাৰায়ণ পৃষ্ঠপোষকতা লাভ কৰি প্ৰহ্লাদ চৰিত্ৰ আৰু সৰগৰ সংবাদ নামৰ দুখন পুথি ৰচনা কৰিছিল। আৰু তোমালোকে যদি এই ভিডিঅ'ত মানে নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা, গোটেই ভিডিঅ' পাবা। তো আলোচনা কৰোঁ, মানে এইবিলাক তোমালোকে পঢ়ি ল'বা, বহুত সময় যাব মই কৈ দিলে। এই ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আলোচনা কৰোঁ। এইবিলাক 2 মাৰ্ক আৰু 5 মাৰ্কৰ কাৰণে আহিব চমু প্ৰশ্ন উত্তৰ। হেম সৰস্বতী প্ৰহ্লাদ চৰিত্ৰ কোন সময়ৰ ৰচনা? ইয়াৰ ভিত্তি কি? কোন সময়ৰ ৰচনা সেইটো কিন্তু তোমালোকক লিখিবলৈ দিব। তোমালোকে এই উত্তৰবিলাক চাই লোৱা। উত্তৰখিনি এইখিনিয়ে, এইটো 2 মাৰ্কৰ আহিব। আৰু এইটো ইম্পৰ্টেণ্ট নহয়, যিটো এই 2 নম্বৰটো। তো তোমালোকে যদি পঢ়িব বিচাৰা তেনেহ'লে পঢ়ি ল'বা। হেম সৰস্বতীৰ কাব্য কীৰ্তিৰ বিষয় আৰু ভাষাৰ বৈশিষ্ট্য সম্পৰ্কে 82 যুগত কৰা ইম্পৰ্টেণ্ট আছে, তোমালোকে পঢ়িবা। ৰিডিং কিন্তু পঢ়ি যাবা। আহক তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যনটো আলোচনা কৰি দিওঁ। ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ 10 মাৰ্কৰ হয়। 10 মাৰ্কী হয় এইবিলাক। প্ৰাক শংকৰী যুগৰ সাহিত্যৰ সময়ক পৰিচয় দি এই যুগৰ কবি হেম সৰস্বতীৰ বিষয়ে লিখা। তাৰমানে কৈছে যে কবিৰ বিষয়ে, মানে এই পাঠৰ কবিটোৰ নাম হ'ল হেম সৰস্বতী। তো হেম সৰস্বতীৰ বিষয়ে কিন্তু তোমালোকে আলোচনা কৰি পাঠৰ জৰিয়তে হেম সৰস্বতীৰ বিষয়ে লিখিবলৈ দিলে এইখিনি লিখি দিবা। অলপ ডাঙৰ হ'লেও তোমালোকে সৰুকৈ লিখি ল'বা বহীত। তোমালোকে কিন্তু মই বাৰ কৈছোঁ, তোমালোকে কিন্তু বহীত লিখি ল'বা। বহীত লিখি ল'লে মই পঢ়াৰ মনোযোগ বাঢ়ে। সেইকাৰণে তোমালোকে ফাৰ্ষ্ট ছেমিষ্টাৰ বুলি ধেমালি নাভাবিবা। বেগ কিন্তু আহে, বহুত ষ্টুডেণ্ট দেখিছোঁ বেগ আহে। বেগ আহিলে বহুত ঝামেলা হৈ যাব, পৰীক্ষা দিওঁতে মানে মাথা নষ্ট হৈ যায়। সেইকাৰণে বাৰ কৈ আছোঁ মই, বেগ যাতে নালাগে, ভালকৈ অলপ ধৈৰ্য সহকাৰে পঢ়া আৰু কি কৰা। আহক 2 নম্বৰ কুৱেশ্যনটো হ'ল হেম সৰস্বতী কাব্য প্ৰহ্লাদ চৰিত্ৰৰ চমু পৰিচয় আগবঢ়োৱা। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো পাৰ্টটোৰ বিষয়ে লিখিবলৈ দিছে। হেম সৰস্বতীৰ কাব্য প্ৰহ্লাদ চৰিত্ৰৰ চমু পৰিচয় আগবঢ়োৱা। প্ৰহ্লাদ চৰিত্ৰৰ তোমালোকে কিন্তু পঢ়ি ল'বা। সেইখিনি মই ভিডিঅ' স্পীড বনাইছোঁ, সেইকাৰণে এনেকৈ মানে শ্ল' ভিডিঅ' বনালে মানে ভিডিঅ'টো ডাঙৰ হৈ যায় আৰু অধৈৰ্য লাগে। সেইকাৰণে তোমালোকক কি কৰি দিছোঁ, স্পীড বনাই দিছোঁ। তোমালোকে স্ক্ৰীনশ্বট মাৰি এইখিনি বহুত ডাঙৰ হয় উত্তৰ। ইমানখিনি নালাগে। তোমালোকে কিন্তু সৰুকৈ লিখিব। 10 মাৰ্কৰ হ'লে 4 পাতা হৈ গ'লে যথেষ্ট। 4-5 মাত্ৰামান পেজ মানে হৈ গ'লে কিন্তু হৈ যাব, ইমান লিখিবলৈ নালাগে। আৰু লাষ্ট প্ৰশ্ন হ'ল প্ৰহ্লাদ চৰিত্ৰৰ কাব্য 3 নম্বৰটো, মানে প্ৰহ্লাদ চৰিত্ৰৰ কাব্যখিনিৰ কাহিনীটো চমু বৰ্ণনা দিয়া। প্ৰহ্লাদ চৰিত্ৰৰ যিটো মানে কাহিনীটো আছে সেইখিনিৰ বিষয়ে অলপ চমুকৈ লিখিবলৈ দিছে। 10 মাৰ্কৰ দিব পাৰে, 5 মাৰ্কৰ দিব পাৰে। সেইকাৰণে তোমালোকে 10 মাৰ্কৰ মানে পঢ়িবা। যিটো মাৰ্ক দিয়ে সেইখিনি দেখা কি নালাগে। তোমালোকে 10 মাৰ্কখিনি পঢ়িবা। তোমালোকে 5 মাৰ্কে পঢ়িলে 10 মাৰ্কে যদি দিয়ে তেনেহ'লে তোমালোকে ফুল মাৰ্কটো নাপাবা। সেইকাৰণে তোমালোকে 10 মাৰ্কৰ কাৰণেই পঢ়িবা। ভালকৈ চাই লোৱা। এইখিনিয়ে।
আৰু এটা লাষ্ট প্ৰশ্ন আছে তোমালোকে প্ৰহ্লাদ চৰিত্ৰৰ কবিতা অংশ হৰিৰ প্ৰতি প্ৰহ্লাদে কেনেদৰে ভক্তি প্ৰকাশ কৰিছে এইটো পঢ়ি ল'বা এইটো ইম্পৰ্টেণ্ট দেখা যায় সেইকাৰণে তোমালোকে ৰিডিং পঢ়ি ল'বা লাষ্ট নহয় এইটো 4 নম্বৰটো হয় তো 5 নম্বৰটো এইটো হয় পাঠহে শেষ সেইকাৰণে কৈছোঁ পঢ়ি ল'বা ৰিডিং পঢ়িলে হৈ গ'ল আৰু এই ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক বহীত নোট ডাউন কৰি ল'বা